ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী ৰণদংকা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে প্ৰতিদ্বন্দ্বীসকলে। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালীৰো বিভিন্ন প্ৰান্তত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে ৱাৰ্ড সদস্যকে আদি কৰি আঞ্চলিক তথা জিলা পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়া। বৰ্তমান উপস্থিত আছো মই বজালী জিলাৰ অন্তৰ্গত ওদালগুৰিত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে বজালী জিলাৰ যি ওদালগুৰিৰ ৫ নং ৱাৰ্ডৰ এগৰাকী ৱাৰ্ড সদস্যা মীৰা কলিতাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে আৰু জয় হোৱাৰ পিছত ৰাইজে এনেধৰণে তেখেতক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। কেনেধৰণৰ উন্নয়নৰ ছবি ৰাইজৰ মাজলৈ এইবাৰ লৈ যাব মীৰা কলিতাই তেখেতৰ মুখেৰে জানিব বিচাৰিছো। শুভেচ্ছা জ্ঞাপন কৰিছো, বিনা প্ৰতিদ্বন্দ্বিতাৰে আপুনি জয় হৈছে। প্ৰথমতে মনৰ অনুভৱ কি ব্যক্ত কৰিব? নমস্কাৰ, ভালেই লাগিছে। কোনো বিনা প্ৰতিদ্বন্দ্বিত মই ইলেকশ্যন নহয় চিলেকশ্যন হৈছোঁ। বিৰোধী কোনো নাছিল নেকি আচলতে আপোনাৰ লগত? বিৰোধী কোনোবা আছিল যদিও হয়তো ৰাইজৰ আলোচনা বিলোচনাত তেখেতসকলে মোকে চিলেকশ্যন কৰিছে। এইবাৰ যিহেতু আপুনি ৰাজনীতিৰ পথাৰত আহিছে, কেনেধৰণৰ ৰাইজৰ সমস্যাসমূহ কেনেধৰণে এইবাৰ সমাধান কৰিম বুলি আশা কৰিছে? ৰাইজৰ বহুত সমস্যা আছে, সেইবিলাক যদি পাৰোঁ চববিলাক সমস্যা সমাধান কৰিম বুলি মই ৰাইজক কথা দিছোঁ। এইটো যিহেতু ৫ নং ৱাৰ্ড, এই ৱাৰ্ডৰ আগতে কেইবাগৰাকীও ৱাৰ্ড সদস্য আছিল। বিভিন্ন ধৰণৰ এতিয়াও ৰাস্তা ঘাটৰ উন্নয়নকে আদি কৰি ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যা আছে। সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা এইবাৰ আপুনি ল'ব? আগতে যদিও কোনোবা ইয়াত সদস্য হিচাপে আছিল, বহুত উন্নতি হৈছে যদিও বহুত পিছ পৰি আছে। বিশেষকৈ আমাৰ ৰাস্তা ঘাট এতিয়াও হোৱা নাই, গতিকে সেইখিনি মই আধৰুৱাখিনি কৰিম বুলি ৰাইজক কথা দিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিসমূহ কল্যাণকামী কিছুমান আঁচনি আছে, অৰুণোদয়কে আদি কৰি বিভিন্ন ধৰণৰ আঁচনি মহিলাসকলৰ বাবে দিছে, যিসকল মহিলাই এতিয়াও লাভ কৰা নাই, তেখেতসকলৰ কাষত কেনেধৰণে থিয় দিব? যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদিও বহুত সুবিধা দিছে, তাৰে মাজত বহুতে অশান্তিত ভুগি আছে। বহুতে কিবা পাইছে, কিবা পোৱা নাই। গতিকে সেইখিনি মই সকলোকে তাৰমানে সেইখিনি কামখিনি কৰি দিম বুলি মই ভাবি আছোঁ। এতিয়া যিহেতু আপোনাৰ কোনো নিৰ্বাচনেই নহ'ল, ইয়াত চিলেকশ্যন হিচাপে আপুনি এতিয়া ইয়াত ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছে, এনে ক্ষেত্ৰত ৰাইজৰ কেনেধৰণৰ সহযোগিতা পাইছে? ৰাইজৰ বিশেষ সহযোগিতাৰ কাৰণে হয়তো মই ইলেকশ্যন নহয় চিলেকশ্যন হৈছোঁ। সেইটো মই ৰাইজৰ সহায় বুলিয়ে ধৰি লৈছোঁ। এনেধৰণে আচলতে ৱাৰ্ড সদস্যগৰাকীয়ে তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিলে। বিগত সময়ছোৱাত এই ৱাৰ্ডৰ বিভিন্ন ধৰণৰ উন্নয়নকামী আঁচনি এতিয়াও ঢুকি পোৱা নাই। চৰকাৰৰ যিসমূহ অৰুণোদয় আঁচনিকে আদি কৰি বিভিন্ন ধৰণৰ উন্নয়নকামী আঁচনি ইয়াত ফলপ্ৰসূ হোৱা নাই। তেখেত ৱাৰ্ড সদস্য হোৱাৰ পিছতে যেতিয়াৰ পৰা দায়িত্বভাৰ ইয়াত অৰ্পণ কৰিব, তেতিয়াৰ পৰা ৰাইজৰ বিভিন্ন যি সমস্যা আছে এই সমস্যা সমাধান কৰিম বুলিও ডি নিউজ প্লাছৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। কেইবাগৰাকীও ইয়াত স্থানীয় মহিলা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ এতিয়া নিৰ্বাচিত হৈছে কোনো ধৰণৰ ইলেকশ্যন নোহোৱাকৈ, কি ক'ব? ভালে লাগিছে, আমি উঠাইছোঁ ৰাইজৰ পৰা আমি তেওঁক চিলেকশ্যন কৰিছোঁ। লিডাৰ হিচাপত উঠি আমাৰ ভাল লাগিছে। এইবাৰ যিহেতু কোনো ধৰণৰ দলীয় প্ৰতীক নাই, বা বিজেপি কংগ্ৰেছ এনেকুৱা ধৰণৰ কোনো ধৰণৰ এইবাৰ দলীয় প্ৰতীক নাই, নিৰ্দলীয় হিচাপে তেখেতে আপোনালোকে ভোট নিদিয়াকৈ জয়যুক্ত কৰিছে। ভোট দিব এইবাৰ এখেতক নাপাবই, কি ক'ব? আমি ভোট দি আমি নিজে গোটেইখিনি আলোচনা কৰি আমি উঠি দিছোঁ। কাৰণ বহু বছৰ আমাৰ এই ৰাস্তাটো হোৱা নাই। এখন বেটাৰী নিবা নোৱাৰোঁ, আমি চককলৈকে গেলি 50 টকা ভাড়া লাগে। এই ৰাস্তাটোৰ কাৰণে আমি লাগে, অৰুণোদয় আমাক নালাগে, তথাপিও আমি ৰাস্তাটোৰ কাৰণে বহুত আশা কৰি আছিলোঁ। আমি আৰু ভাবি চিন্তি গোটেইখিনি আলোচনা কৰি যে আমাৰ ঘৰৰ ওচৰৰে আমাৰ ৰাস্তাটোও হ'ব, আৰু আমাৰ ৰাস্তাৰ দৰে সেনেহেন বহুত ৰাস্তা আছে, সেইবিলাক ৰাস্তাও কৰি দিব। কাৰণ আমি সৰুৰ পৰা এই ছোৱালী পাইছোঁ, এই ছোৱালী আমি ডাঙৰ দীঘল কৰিছোঁ, ইয়াতে আছে, আমি নিজেইটো লৈছোঁ। যিসমূহ এতিয়া কাম কৰণীয় আছে, কৰিব লগা আছে, মীৰা বাইদেউ কৰিব পাৰিব নে নাই? পাৰিব, আমাৰ ৰাইজৰ পৰা গোটেই জানে পাৰিব। এতিয়া ভাল লাগিছে নিশ্চয় আপোনালোকৰ? আমাৰ ভাল লাগিছে, বহুত ভাল লাগিছে, আমি নথৈ আনন্দিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে মহিলাসকলে ওলাই আহিছে আৰু ওলাই আহি মীৰা কলিতাৰ যি বাসগৃহ আছে, এই বাসগৃহত উপস্থিত হৈ উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰিৰ যি এই ৫ নং ৱাৰ্ড আছে, এই ৱাৰ্ডত কোনো ধৰণৰ বিৰোধী নোহোৱাকৈ মীৰা কলিতাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈ ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমিও ডি নিউজ প্লাছৰ জৰিয়তে তেখেতক
শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক সময়ছোৱাত তেখেতৰ যে কাৰ্যপন্থা সেই কাৰ্যপন্থা যাতে সুকলমে পাৰ হয় আৰু ৰাইজৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধান হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।